দ্বাৰা আজি মন্দিৰ দৰ্শন কৰিলোঁ হনুমান বাবাৰ চৰণৰ মূৰ দোৱাল যাতে আগন্তুক দিনবিলাক অত্যন্ত সকলোৰে ভাল হয়, অসমৰ ৰাইজেও শান্তিত থাকে আৰু ভাৰতবৰ্ষৰ জনগণেও শান্তিত থাকে, মৰম চেনেহৰ মাজেৰে মিলা প্ৰীতিৰে থাকে। সকলোকে মই আগন্তুক নৱবৰ্ষৰ বাবে বিশেষ শ্ৰদ্ধা সহকাৰে প্ৰণাম জনাইছোঁ। বিশেষকৈ পূৰ্বতেও মই এনেধৰণে মাৰ ওচৰলৈ যাওঁ, হনুমান বাবাৰ ওচৰলৈও যাওঁ। এনেধৰণে মন্দিৰ দৰ্শন কৰিলে মনত শান্তি পোৱা যায়। নিজৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে শান্তি, হয়নে? আৰু মনৰ শান্তি থাকিলে বহুত কাম কৰিব পাৰে। গতিকে সেইখিনি সকলোৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে মই আশা ৰাখিছোঁ যে আগন্তুক দিনবিলাক খুব ভাল হ'ব, সকলোৰে ভাল হওক। আৰু এতিয়া বৰ্তমান মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখনে যেনেধৰণে অগ্ৰগতি লাভ কৰিছে আৰু সকলো মানুহে মংগল হৈছে, সকলো ৰাজ্য, সকলো কেন্দ্ৰীয় শাসিত অঞ্চল, সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলী লোকক সমদৃষ্টি ৰাখি তেখেতে যেনেধৰণে সেৱা আগবঢ়াইছে এজন প্ৰধান সেৱক হিচাপে, সেইবাবে হয়তো ভাৰতবৰ্ষত আজি এটা সুকীয়া বাতাবৰণ সৃষ্টি হৈছে আৰু বিশ্বৰ মানৱ সমাজে ভাৰতবৰ্ষৰ এই বিকাশ যাত্ৰাটো ভূয়সী প্ৰশংসা কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব ভূয়সী প্ৰশংসা কৰিছে আৰু তেখেতে লোৱা পদক্ষেপসমূহক এতিয়া ৰোল মডেল হিচাপে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰবিলাকে, উন্নত ৰাষ্ট্ৰবিলাকে এতিয়া এইবিলাক অধ্যয়ন আৰম্ভ কৰিছে। ছাৰ, ৰাম মন্দিৰ যিহেতু প্ৰতিষ্ঠা হ'ব 22 জানুৱাৰীত, সকলো এটা আশা, বিজেপিৰ এটা সপোন আছিলে ৰাম মন্দিৰ, সেই ৰাম মন্দিৰ আজি 22 তাৰিখলৈ কি ক'ব? কথামতে কাম, হয়নে? যেনেধৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাৰতবৰ্ষৰ 140 কোটি জনগণক প্ৰতিশ্ৰুতি দিছিল, আজি সেই কাম সম্পূৰ্ণ কৰিছে আৰু তেনেধৰণে প্ৰতিটো কামেই তেখেতে সম্পূৰ্ণ কৰিছে। আজি আটাইতকৈ উল্লেখযোগ্য কথা, এই পবিত্ৰ স্থানত মই যদিও বা ৰাজনীতিক কথা ক'ব নালাগে, তথাপি সঁচা কথা এটা ক'ব বিচাৰোঁ। সত্যৰ ওপৰত প্ৰতিষ্ঠিত কংগ্ৰেছে প্ৰায় 60 বছৰ কাল ৰাজত্ব কৰিলে। তেখেতসকলে গৰীবী হাতাও কৰি থাকে, কিন্তু গৰীবীক কোনোদিনে আঁতৰাব নোৱাৰিলে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেনেধৰণৰ শ্লোগান দিয়া নাছিল, কিন্তু সবকা সাথ সবকা বিকাশ বুলিয়ে কৈছিল। আৰু আজি নীতি আয়োগৰ যিটো তথ্য আপোনালোকে সকলোৱে দেখিছে যে আজি ষ্টাডি ৰিপৰ্টে কৈছে যে যোৱা 9.5 বছৰৰ ভিতৰতে 13.5 কোটি মানুহক সেই দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। 13.5 কোটি, ইউৰোপৰ বহুত ৰাষ্ট্ৰৰ, একোখন ৰাষ্ট্ৰৰ জনসংখ্যাতকৈ বহুত ওপৰত, নহয়নে? গতিকে আজি সেইখিনি কাম কৰাৰ বাবে ভাৰতবৰ্ষত এতিয়া প্ৰতিগৰাকী নাগৰিকে সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে, সামাজিক নিৰাপত্তা পাইছে, অৰ্থনৈতিক উন্নয়নৰ বাবে নানা ধৰণৰ সুযোগ লাভ কৰিছে। আৰু তেখেতে যেনেধৰণে অত্যন্ত যিসকল মানুহ গৃহহীন আছিলে তেখেতসকলক 4 কোটি ঘৰ, 1.5 লাখ টকীয়া ঘৰ নিৰ্মাণ কৰি এটা স্বাস্থ্যকৰ পৰিৱেশত থকাৰ সুবিধা প্ৰদান কৰিছে। অন্যান্য আঁচনিবিলাকৰ যোগেদি প্ৰতিটো পৰিয়ালক সবলীকৰণ কৰিছে, হয়নে? প্ৰতিটো দুখীয়া মানুহৰ মুখত হাঁহি বিৰঙালে আছে। গতিকে সেই যে আনন্দৰ এটি মুহূৰ্ত তেখেতে প্ৰদান কৰাৰ ক্ষেত্ৰত সফল হৈছে। পূৰ্বতে সেই মানুহবিলাক অত্যন্ত হতাশগ্ৰস্ত আছিল, দিশহাৰা আছিল। সেইখন সমাজক ইমান সুন্দৰভাৱে সবলভাৱে সজাই তুলি আজি ভাৰতবৰ্ষক বিশ্বৰ 5ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিলে। আৰু কম দিনৰ ভিতৰত ভাৰতবৰ্ষই বিশ্বৰ 3খন শ্ৰেষ্ঠ অৰ্থনীতিৰ ভিতৰত অন্যতম হ'বলৈ গৈ আছে 2030 ছাৰ 400+ মিছনত আপুনি ডিব্ৰুগড়ৰ পৰা নিৰ্বাচন খেলিব বুলি এনেকুৱা ধৰণৰ চৰ্চা এটা চলি আছে। শুনক, এটা কথা, দলে যি সিদ্ধান্ত দিয়ে সেইটোকে কৰিব লাগিব। দলে সিদ্ধান্ত দিব, সেই সিদ্ধান্তক কাৰ্যকৰী কৰিব লাগিব, এইটোৱে কথা, বেলেগ কথা নাই। ইয়াত আমাৰ ব্যক্তিগত কথা আহিব নোৱাৰে। আপুনি সাজু হৈ আছে? দলৰ নিৰ্দেশটো আমি পালন কৰিবই লাগিব, নহয়? দলে যি কয়, মানে লখিমপুৰত দলে দিলে, লখিমপুৰত দিলেও সাজু আছে। গৌৰৱ গগৈ ডাঙৰীয়াক লৈ বিজেপি